মহাকাট মুর্দাবাদ 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 ধুবড়ী জেলা একটু মুর্দাবাদ 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 ধুবড়ী জেলা একটু হাই 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 রাস্তা আমার ঠিক করে দিব লাগিব 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 আম সরকার হাই 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 রঞ্জিত কুমার দাস ডাঙ্গরিয়া ধুবড়ী জেলা একটু হাই 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 উন্নয়ন বিভাগের মন্ত্রী হাই 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 আম সরকার হাই 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 আম সরকার হাই 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 হয় আপোনালোকে চাই আছে আমাৰ হাতীদুৰা মহাবিদ্যালয় জন্মলগ্নৰ পৰা এই ৰাস্তাখন বহুত বেয়া হৈ আছে। এই ৰাস্তাখন আমাৰ হাতীদুৰা মহাবিদ্যালয় মন্দিৰ শ্মশানঘাট মছজিদ সকলো অহা যোৱাৰ বাট মাত্ৰ এটাই বাট। এই ৰাস্তাটো ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই ৰাস্তাটো বহুত বেয়া অৱস্থাত আছে। আমি ছাত্ৰ ছাত্ৰী কলেজত অহা যোৱা কৰিব নোৱাৰোঁ। কেতিয়াবা অহা যোৱা কৰোঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাস্তাত বাগৰি পৰি কাপোৰ কানি নষ্ট হৈ ক্লাছ কৰিব নোৱাৰে। বহুত অসুবিধাৰ সন্মুখীন হৈ আছে আমাৰ ৰাস্তাখন। মই অসম চৰকাৰ আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাক সিহঁতক মই অনুৰোধ জনাম যাতে ৰাস্তাখন সোনকালে মেৰামতি কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি দূৰ কৰে। আপোনালোকে দেখিছে আজি হাতীদুৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি ওলাই আহিছে, এখন ধৰ্ণা কাৰ্যসূচী লৈছে। কিয়নো আপোনালোকে দেখা পাইছে যে হাতীদুৰা মহাবিদ্যালয়ৰ খুব ওচৰে এখন ৰাস্তা আছে। এই ৰাস্তাৰ একেবাৰে দুৰৱস্থা। আজি দীৰ্ঘদিন ধৰি এই ৰাস্তাখনৰ দুৰৱস্থাত এই অঞ্চলৰ ৰাইজে ভুগি আছে। লগতে আপোনালোকে দেখা পাইছে যে এই ৰাস্তাখনৰ খুব কম দূৰত 50-ৰ পৰা 100 মিটাৰ দূৰত্বত আমাৰ ব্লক অফিচ আছে, লগতে পঞ্চায়ত অফিচ আছে, আৰু লগতে আমাৰ এইখনৰ যিখিনি আমাৰ হাতীদুৰা বজাৰ, এই বজাৰত দৈনন্দিন মিনিমাম 4,000 পৰা 5,000 মানুহ এই ৰাস্তা দি যোৱা অহা কৰিব লগা হয়। আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত আমি ব্লক ডেভেলপমেণ্ট অফিচাৰকো আমি অৱগত কৰাইছিলোঁ, আৰু দেখা পাইছোঁ যে এই ৰাস্তাখিনি মেৰামতি কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। তো আজি ছাত্ৰ ছাত্ৰীৰ লগতে আমি অঞ্চলবাসী ৰাইজে ওলাই আহিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ আমি যাতে এই ৰাস্তাখিনি যাতে অতি কম সময়ৰ ভিতৰত এই ৰাস্তাখনৰ মেৰামতি কৰি দিয়ে, এইখিনি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। মহাকাট মুর্দাবাদ 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 ধুবড়ী জেলা একটু মুর্দাবাদ 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 ধুবড়ী জেলা একটু হাই 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 রাস্তা আমার ঠিক করে দিব লাগিব 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 আম সরকার হাই 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 রঞ্জিত কুমার দাস ডাঙ্গরিয়া ধুবড়ী জেলা একটু হাই 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 উন্নয়ন বিভাগের মন্ত্রী হাই 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 আম সরকার হাই 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 আম সরকার হাই 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 আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।